হেল্ল' নমস্কাৰ, মই সংগীতা। আজি যিহেতু হোলী আছিল, তো আপোনালোকৰ কাৰণে লৈ আহিছোঁ মই এটা হোলী স্পেচিয়েল ব্লগ। হোলী বুলি ক'লে জানেই সৰু ল'ৰা ছোৱালীবিলাকৰ কিমান এক্সাইটমেণ্ট থাকে। মোৰ ল'ৰা ক্ৰিয়াঞ্চ এনেই স্কুল থাকিলেতো সি দেৰিলৈকে শুই থাকে, কিন্তু আজি হোলী এক্সাইটমেণ্টত সি 5:30তে উঠি লৈ সি একদম ৰখি আছে তাৰ ফ্ৰেণ্ড কেতিয়া আহিব, কেতিয়া সি খেলা ষ্টাৰ্ট কৰিব। তো প্ৰথমে আহিলে তাৰ নাৰ্চাৰীৰ ফ্ৰেণ্ড আধিৰাজ আৰু তাৰ মাক। তাৰ লগত কিছু টাইম খেলাৰ পিছত আহিলে মোৰ ইউনিভাৰ্চিটিৰ ফ্ৰেণ্ড শাৰদী আৰু তাইৰ ল'ৰা। তো সিহঁতে মিলি পেলাই খুব খেলা ষ্টাৰ্ট কৰিলে। আচলতে এই অকেজনবিলাকত ময়ো অকণমান এনজয় কৰিব বিচাৰোঁ, কাৰণ মানুহৰ লাইফত যদি সৰু সৰু মমেণ্টবোৰ এনজয় নকৰে, লাইফটো বহুত ব'ৰ হৈ পৰে। আৰু আমি এনেকৈ এই অকেজনবিলাকত ফূৰ্তি কৰাৰ পিছত আমি নিজৰ কামত দুগুণ উৎসাহেৰে ঘূৰি যাব পাৰোঁ। এই ক্ষেত্ৰত আচলতে মই নিজকে লাকি বুলি ভাবোঁ, কাৰণ আমাৰ ওচৰৰ যোনটো পৰিৱেশ আৰু যোনখিনি নেইবাৰহুড কাপল হয়, তেওঁলোক খুব ধেমেলীয়া হয়, ফ্ৰেণ্ডলি হয়, আমি ছেম এজৰ হয় আৰু আমি একেলগে যিকোনো অকেজন চেলিব্ৰেট কৰোঁ, একেলগে নাচোঁ, একেলগে খাওঁ। আমি একদম সৰু ল'ৰা ছোৱালীৰ দৰে হৈ পৰোঁ যিকোনো অকেজনত। এইখিনি হৈছে আমাৰ নেইবাৰহুড কাপল কাম ফ্ৰেণ্ডছ। তো আজিও তেনেকৈ আমি ওলাই গ'লোঁ হোলী খেলিবৰ বাবে। কিছু সময় ৰাস্তাত হোলী খেলাৰ পিছত আমি গ'লোঁ পিংকুদাৰ ঘৰত। আজি তাতে দুপৰীয়া ভাত সাজ আমি খাম আৰু কিছু ফূৰ্তি কৰিমগৈ। ये बिखरी जुल्फें, ये झुकी झुकी पलकें, ये गोरी गोरी बाहें। এয়া হৈছে আমাৰ কণমানিবিলাকৰ উৎপাত, আৰু এয়া আমাৰ ডাঙৰবিলাকৰ উৎপাতো আৰম্ভ হৈ গ'ল। ভিডিও নাই দিয়া। এনেদৰে বহুত সময় নাচ গান আড্ডা মাৰি শেষ হোৱাৰ পিছত আমাৰ ভাত সাজো হৈ গ'ল, আৰু আমি একেলগে বহিলোঁ দুপৰীয়া ভাত সাজ খাবৰ বাবে। ভাত খাই উঠি পেলাই আকৌ আমাৰ আৰম্ভ হৈ গ'ল ৰেইন ডান্স। ভিডিঅ' ক্লিপবোৰ দেখি আপোনালোকে নিশ্চয় ধৰিব পাৰিছে আমি কেনেকুৱা ধৰণে আজি দিনটো পাৰ কৰিলোঁ, কিমান ফূৰ্তি কৰিলোঁ, কেনেকৈ সৰু ল'ৰা ছোৱালীৰ দৰে আমি ধেমালি কৰি কটালোঁ। আজিলৈ ইমানেই। আকৌ আহিম আৰু নতুন এটা ভিডিঅ' লৈ। বাই বাই।